আজি চৌধুৰী বজাৰৰ মকবুল আহমেদ মৰ্কজ একাডেমীত শিশু দিৱস উদযাপন কৰা হয়। প্ৰতি বছৰৰ দৰে এইবাৰো শিশু দিৱস অতি উলহ মালহেৰে বিদ্যালয়খনত উদযাপন কৰা হয়। Children's Day is celebrated on 14 November in India. It is the birthday of Pandit Jawaharlal Nehru. He was India's first Prime Minister. He loved children very much. Children called him Tata Nehru. It is a day to show love and care for all children. Schools celebrate this by organizing fun activities like games and performances. শিক্ষকৰ সৈতে শিক্ষাৰ্থীসকলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। শিশু দিৱস উপলক্ষে বিদ্যালয় পৰিসৰ সুন্দৰকৈ সজাই তোলা হয় আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয়। শিক্ষাৰ্থীৰ নৃত্য, গজল পাঠ, সংগীত, কবিতা পাঠ আদি মনোমোহা অনুষ্ঠানসমূহে উপস্থিতসকলক আকৃষ্ট কৰে। শিশু দিৱস হৈছে এক বিশেষ দিন, য'ত আমি আমাৰ সমাজৰ আটাইতকৈ মূল্যৱান অংশ শিশুসকলক সন্মান জনোৱা হয়। এই দিৱসটো শিশুসকলৰ অধিকাৰ, শিক্ষা আৰু তেওঁলোকৰ সুৰক্ষাৰ গুৰুত্বৰ বিষয়ে সচেতনতা বৃদ্ধি কৰিবলৈ পালন কৰা হয়। শিশু দিৱস ভাৰতত শিশু দিৱস প্ৰতি বছৰৰ 14 নৱেম্বৰত পালন কৰা হয়। এই দিনটোত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে উদযাপিত হয়। তেওঁ শিশুসকলক বৰ ভাল পাইছিল আৰু বিশ্বাস কৰিছিল যে শিশুসকল হৈছে দেশৰ ভৱিষ্যত। বিশ্বৰ বিভিন্ন দেশত শিশু দিৱসৰ তাৰিখ ভিন্ন হয়। বিশ্বজুৰি শিশুসকলৰ কল্যাণ আৰু সুৰক্ষাৰ বাবে এই দিৱস উদযাপন কৰা হয়। मैं अपनी खुदी यार पे लुटा दूं, मिटा दूं मैं ये हस्बी आली रहम वाली आली यार पे कुर्बा हस्बी याली मदद वाली याली ये मेरी चाहिए जिंदगी तेरी नहीं तेरे कभी कली हो यदि मन जाए सनम से लुटा दूं, मिटा दूं मैं अपनी खुदी यार पे लुटा दूं, मिटा दूं मैं ये हस्बी आली रहम वाली हम लोग और ऐसे पैदा करेंगे तो हम लोग महफूज रहेंगे। छोटी सी बात ही और इतना बड़ा लेक्चर। कल से हम भी नकाब पहनकर आएंगे, अपनी बहनों का साथ देंगे। हाँ, As a principal sir, and my teachers, class audience, gorgeous teachers, and my love brothers and sisters. Today I'm going to sing a song to Mayavini. Mayavini, Radhir buku, dekha palu, tumhar sobi, bhola dhira, gupore aahi, hiyae khura, tumi kya pugal ona, hiyarore sesa tupal, nami oha, rodore noi, kuldehor, roti puna, tumuhar khotemun, বহু যুগৰে নাচো। আলহামদুলিল্লাহ আমি অতিকৈ আনন্দিত। গোটেই ভাৰতবৰ্ষৰ লগতেই প্ৰতি বছৰৰ নৱেম্বৰ মাহৰ 14 তাৰিখে পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। আমি সকলোৱে জানো গোটেই ভাৰতবৰ্ষৰ লগতে গোটেইখিনি যিমানখিনি স্কুলত যেনেকুৱা শিশু দিৱস উদযাপন কৰা হয়, ইয়াৰ অংশস্বৰূপ আমাৰ চৌধুৰী বজাৰ মৰ্কজ একাডেমী চৌধুৰী বজাৰতো উলহ মালহেৰে এইটো উদযাপন কৰা হৈছে। সমূহ ষ্টুডেণ্ট সৰু সৰু ল'ৰা ছোৱালীবিলাকে বিভিন্ন ধৰণৰ স্পৰ্ধাত অংশগ্ৰহণ কৰিছে। অংশগ্ৰহণ কৰাৰ লগতে ইয়াত বঁটাবিলাকো লাভ কৰিছে আৰু বিভিন্ন ধৰণৰ স্পৰ্ধাত আদি কৰি কবিতা, নাট আদি কৰি বিভিন্ন ধৰণৰ
যিটো স্পট এইটো অংশগ্ৰহণ কৰি সিহঁতে মানে আনন্দ উপভোগ কৰিছে। শিশু দিৱস হিচাপে আমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে ল'ৰা ছোৱালীক যেনেকৈ মৰম কৰিব লাগে, চাচা নেহেৰুৱে যেনেকুৱা ল'ৰা ছোৱালীক মৰম কৰিছে, একজেক্টলি আজি আমাৰ শিক্ষকসকলে দেখুৱাই দিছে যে কেনেকৈ তাৰমানে সৰু সৰু ল'ৰা ছোৱালীৰ প্ৰতি মৰম ভাৱটো কেনেকৈ থাকিব লাগে। ইয়াৰ উপৰি আমি যিহেতু 2 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছিলোঁ, অহাকালি আমাৰ স্কুলত চিৰাতুন্নবী প্ৰগ্ৰাম আছে। আজি আমাৰ ইতিমধ্যে সমাপ্ত হৈছে শিশু দিৱস। অহাকালি আমি চিৰাতুন্নবী উলহ মালহেৰে উদযাপন কৰিবলৈ গৈ আছোঁ আমাৰ মকবুল আহমেদ মৰ্কজ একাডেমীত। গতিকে আপোনালোক সকলোলৈ উক্ত চিৰাতুন্নবী প্ৰগ্ৰামত অংশগ্ৰহণৰ কাৰণে আমন্ত্ৰণ জনালোঁ। ধন্যবাদ।